হজৰত আলীৰ ই ৰিক্সাত এগৰাকী মহিলাই এৰি থৈ গৈছিল টকা ভৰ্তি এটা বেগ। বেগটোত আছিল ৩৮,০০০ টকা, এটিএম কাৰ্ড, আধাৰ কাৰ্ডসহ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ। কিন্তু সেই টকাৰ প্ৰতি কোনো লোভ নকৰিলে হজৰত আলীয়ে। আৰক্ষীৰ সহায়ত টকাসহ সম্পূৰ্ণ নথিপত্ৰ উভতাই দিলে মহিলাগৰাকীক। আৰক্ষীয়ে হজৰত আলীক গামোচা পিন্ধাই দিলে উপহাৰৰ টোপোলা। সততাৰ নিদৰ্শন দাঙি ধৰা এইজন বিশ্বনাথৰ গোৱালতলীৰ টমটম চালক হজৰত আলী। ই ৰিক্সা চলাই কোনোমতে জীৱন নিৰ্বাহ কৰি আছে হজৰতে। তাৰ মাজতেই হজৰতৰ ই ৰিক্সাত এগৰাকী মহিলাই এৰি গৈছিল গুৰুত্বপূৰ্ণ নথিপত্ৰসহ এটা টকাৰ বেগ। পৰৱৰ্তী সময়ত আন যাত্ৰীক উঠোৱাৰ সময়ত হজৰত আলীয়ে প্ৰত্যক্ষ কৰিছিল মহিলাগৰাকীয়ে এৰি থৈ যোৱা বেগটো। এগৰাকী যাত্ৰীৰ হতুৱাই বেগটো খুলি চাই হজৰত আলীয়ে। বেগটোত বহু টকা আৰু নথিপত্ৰ দেখি হজৰত আলীয়ে কোনো লোভ নকৰি বেগটো থানালৈ লৈ যায় আৰু আৰক্ষীৰ সহায়ত নীলপুৰৰ চুমি মুণ্ডা নামৰ মহিলাগৰাকীক বেগটো চমজাই দিয়ে হজৰতে। টমটম চালক হজৰত আলীৰ এই নিদৰ্শনত আপ্লুত হৈ আৰক্ষীয়ে গামোচা পিন্ধাই সম্বৰ্ধনা জনোৱাৰ লগতে উপহাৰৰ টোপোলা প্ৰদান কৰে। টকাসহ নিজৰ বেগ ঘূৰাই পাই হজৰত আলীক ধন্যবাদ জ্ঞাপন কৰিছে মহিলাগৰাকীয়ে। চেইনটো খোলাৰ লগে লগে টকাও চালোঁ বহুত, 500 টকীয়া একদম মানে 40-50 হাজাৰ মান টকা তেনেকৈ থুলমূল টকা মানে হ'ব পাৰে, এনেকুৱা এটা আইডিয়া পালোঁ। নেক্সট কৰিলোঁ সেইটো চেঞ্জ খুলিলোঁ, খুলি চাইছোঁ সেইটোত কাগজ পাতি। মই আৰু উপায় নাপায় আৰু মানে ভাবিছোঁ এইটো থানাত জমা দিয়াটোৱে ভাল হ'ব আৰু মইতো আৰু এইটো তাৰপিছত তেনেকৈ আনি মই থানাত জমা দিলোঁ। আৰু তাত আৰু কিবা কিবি ডকুমেণ্টছ পাতি আছিলে? ডকুমেণ্টছ বেংকৰ পাছবুক কিবা কিবি আছিলে, সেইবিলাক আৰু মই ইমান চোৱা নাই আৰু মানুহজনী খুলিছে, মই জাষ্ট চাইছোঁ। যাৰ আছিলে তেওঁক ইতিমধ্যে পাইছে, আপুনি লগ পালে? হয়, বাইদেউজনী বাৰু লগ পাইছোঁ, বাইদেউজনীও থানাত আহিছে, দিব পাৰিছোঁ। দিব পাই মই মানে বিৰাট মনটো মোৰ বিৰাট ভাল লাগিছে, কাৰণ দিব পাৰিছোঁ যে মানুহটোক লগ পাইছোঁ, দিব পাৰিছোঁ লগে লগে, মানে এইটো কাৰণে মই খুব মানে ভাল পাইছোঁ। দাদাজন বেলেগ মানুহ এজনক লগাই ফোন কৰিছে, বস্তু আপোনালোকৰ বস্তু হেৰাইছে আমি পাইছোঁ বুলি জনালে। আকৌ থানাত মাতিলে, থানাত আমি আহিছোঁ, আপুনি থানাত আহক বুলি ক'লে। আকৌ আমি থানাত আহিলোঁ, আকৌ মানি পাছটো পালোঁ। ধন্যবাদ জনাইছোঁ আৰু মানুহ টমটম পালে তাকো ধন্যবাদ জনাইছোঁ। হজৰত আলী, টমটম দাদাজনৰ নাম আছে হজৰত আলী। তেওঁ মোবাইল মানি পাছখন পালে আৰু পাই মানে থানাত জনালে। থানাত জনাই আমাকো জনালে ফোন কৰি, থানাত আহক, আমি থানাত জনাই দিছোঁ মানি পাছটো বুলি ক'লে। সেইকাৰণে আমি আহিলোঁ থানাত। সেইটোৱে আৰু দাদাক অনেক ধন্যবাদ আমাৰ মানি পাছটো পোৱাৰ কাৰণে। বেলেগ মানুহজন মানে তেনেকুৱা লোভীয়া মানুহ থাকিলেতো মানি পাছটো আজি নাপালোঁ হয়। আৰু বহুত বহুত ধন্যবাদ দাদা যে আমি মানি পাছটো ঘূৰাই পালোঁ। বিশ্বনাথৰ পৰা ত্ৰিবেণী বৰা, অসম লাইভ 24।